চেণ্ট্ৰেল সংস্কৃত ইউনিভাৰ্চিটিৰ ফালৰ পৰা এটা নতুন ৰিক্ৰুটমেণ্ট আহিছে। পদবিলাক হৈছে নন টিচিং পোষ্ট হয় আৰু এই পদসমূহৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব। তো ইয়াতে নেম অফ দ্য পোষ্ট, চেলাৰীটো কিমান হ'ব, নেক্সট ইয়াতে কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক দিয়া হৈছে। তাৰপিছত মুড অফ ৰিক্ৰুটমেণ্টটো দিয়া আছে, পোষ্টটো কেনেকুৱা ধৰণৰ হ'ব, লগতে এজ লিমিট 16/4/2026 অৰ্থাৎ 16 এপ্ৰিলৰ ভিতৰত বয়সটো কিমান হ'ব লাগিব, এই গোটেইখিনি দিয়া আছে। ইয়াতে পদবিলাক চোৱা, লয়াৰ ডিভিজনেল ক্লাৰ্ক আছে, ড্ৰাইভাৰ, মাল্টিটাস্কিং ষ্টাফ, UDC, লাইব্ৰেৰী এছিষ্টেণ্ট, ষ্টেনোগ্ৰাফাৰ, তেনেকুৱাকৈ গোটেইখিনি লেভেল কিমান হ'ব বা কোনটো কেটেগৰীত কিমান আছে গোটেইখিনি দিয়া হৈছে। আপোনালোকে PDF-টো ডাউনলোড কৰি ল'ব। টোটেল পদ হৈছে 84টা। ইম্পৰ্টেণ্ট ডেটছখিনি দেখুৱাই লৈছোঁ, তলত চোৱা। ষ্টাৰ্টিং হৈছে অনলাইন এপ্লাই কৰাৰ কাৰণে বা ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে 16/3/2026 পৰা আৰম্ভ হৈ গৈছে, মানডেৰ পৰা, আৰু লাষ্ট ডেটটো হৈছে 16/4/2026 থাৰ্ছডে 11:30 PM ভিতৰত অনলাইন এপ্লাই কৰিব লাগিব। হাৰ্ড কপিবিলাক ছাবমিট কৰাৰ লাষ্ট ডেটটো হৈছে 15 ডেইজ। অনলাইন এপ্লাইৰ লাষ্ট ডেটৰ পৰা 15 ডেইজৰ ভিতৰত আপোনালোকৰ হাৰ্ড কপিত থাকিব লাগিব। আপোনাৰ অনলাইন এপ্লিকেশ্যন ফৰ্মখন থাকিব লাগিব, এলং উইথ ছেল্ফ এটাষ্টেড ফটোকপিজ। লগত যিখিনি ডকুমেণ্টছ আপলোড কৰিব সেই সকলোবিলাকৰ ছেল্ফ এটাষ্টেড ফটোকপি এইটো এড্ৰেছত পঠাব লাগিব, নিউ দিল্লী। ফৰ অল পোষ্ট এক্সেপ্ট ৰেজিষ্ট্ৰেটৰ পোষ্ট এইটোত পঠাব লাগিব। তো ৰেজিষ্ট্ৰেটৰৰ কাৰণে এইটো এড্ৰেছত, আৰু বাকী অন্য যিমানখিনি পোষ্ট আছে গোটেইখিনিৰ কাৰণে এইটো এড্ৰেছত আপোনাৰ হাৰ্ড কপি পঠাব লাগিব। চিলেকশ্যন মেথডটো কেনেকুৱা ধৰণৰ হ'ব, ইয়াতে ডিটেইলছখিনি দিয়া হৈছে। কোৱালিফিকেশ্যন এণ্ড এলিজিবিলিটি, তো কোৱালিফিকেশ্যন বা এলিজিবিলিটিৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইটটোলৈ যাব, www.sanskrit.nic.in, তাত গৈ পেলাই গোটেইখিনি ডিটেইলছ চাব পাৰিব। পষ্টিং এড্ৰেছ, ক'ত পষ্টিং হ'ব, এডভাৰটাইজমেণ্টটো এবাৰ ডাউনলোড কৰি ল'ব, লৈ পেলাই গোটেইখিনি চাই ল'ব। এপ্লিকেশ্যন ফিবিলাক দিয়া আছে, পে লেভেল 10 পৰা 14লৈকে এইখিনি পদৰ কাৰণে 3000 হ'ব, জেনেৰেল, OBC আৰু EWS-ৰ কাৰণে, আৰু SC ST PWD-ৰ কাৰণে 1500 হ'ব। নেক্সট পে লেভেল 6 পৰা 9লৈকে যিমানখিনি পদ আছে এই পদখিনিৰ কাৰণে হ'ব 2000, আনৰিজাৰ্ভ আৰু OBC EWS-ৰ কাৰণে, আৰু SC ST PWD-ৰ কাৰণে 1000। নেক্সট লেভেল 1 পৰা 5লৈকে এইখিনি EWS আৰু OBC জেনেৰেলৰ 1000 rupees আৰু SC ST PWD 500 rupees এপ্লিকেশ্যন ফি হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে, ৰেজিষ্ট্ৰেটৰৰ কাৰণে হ'ব। এইফালে গোটেইখিনি দিয়া আছে, সেইখিনি গোটেই পৰি গ'লে ভিডিঅ'টো বহুত দীঘল হ'ব, গতিকে আপোনালোকে নিজে চাই ল'ব এইখিনি। চিষ্টেম এনালিষ্ট, ছেকশ্যন অফিচাৰ, এইফালে চেলাৰী আৰু এইফালে কোৱালিফিকেশ্যন দিয়া হৈছে। নাৰ্ছিং অফিচাৰ, এছিষ্টেণ্ট, তেনেকুৱাকৈ গোটেইখিনি দিয়া আছে। আপাৰ ডিভিজনেল ক্লাৰ্ক, বেচেলাৰ ডিগ্ৰী থাকিব লাগিব, লগতে স্পীড থাকিব লাগিব 35 ৱৰ্ড পাৰ মিনিট টাইপিং স্পীড। লৱাৰ ডিভিজনেল ক্লাৰ্ক, ড্ৰাইভাৰৰ কাৰণে 10 পাছ, লগতে ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। MTS ক্লাছ 10 পাছ বা ITI পাছ হ'লে হ'ব, তেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যনবিলাক দিয়া আছে। যিসকলে ইণ্টাৰেষ্টেড হয় অনলাইন এপ্লাই কৰি ল'ব, আৰু PDF-ৰ লিংকটো মই ডেছক্ৰিপশ্যন দি দিছোঁ, তাত গৈ পেলাই ডাউনলোড কৰি চাই ল'ব।